কেডাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈছে। উক্ত বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে সকলো চৰকাৰী নিয়ম নীতিক বুঢ়া আঙুলি দেখুৱাই চৰকাৰীভাৱে আবণ্টিত গৃহ নিৰ্মাণ উন্নয়নৰ ধনৰাশি আত্মসাৎ কৰি থকা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। এবছৰ নহওঁতে 16 লাখ টকীয়া ঘৰৰ ভেটিৰ ফাট মেলিলে আৰু 38,000 টকাৰ বিদ্যুৎ পৰিবাহী তাঁৰ আৰু মিটাৰ বিপদজনকভাৱে দোলনা হৈ আছে। নতুনকৈ নিৰ্মাণ কৰা অতিৰিক্ত শ্ৰেণীকোঠাত পুৰণি কোঠালিৰ লগত সংযোগ কৰাৰো অভিযোগ। এনেকৈ চলাই আছে প্ৰধান শিক্ষক মিজানুৰ ৰহমান। শৈক্ষিক প্ৰতিষ্ঠানখনৰ ধন আত্মসাৎ কৰি থকা প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে জিলা প্ৰশাসন তথা শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আসলতে মানে ইয়াৰ আগতে এই কেডাৰ এমই স্কুলখনৰ মানে যিবিলাক কাম হৈছিল সেই কামবিলাকত মানে বহুত দুৰ্নীতি আৰু অৰাজকতা হৈছিলে। মানে আপোনালোকে চাওক, এবছৰ নহওঁতে এই স্কুলৰ ভেটি চেটিবিলাক ফাটি গৈছে, বেকা হৈছে। তাৰপিছত আমি তেতিয়াও মানে অলপ কৈছে আমি ঠিক কৰি দিম, কিন্তু দিয়া নাই। এই আৰু মাজে মাজে মানে এই কামটো শেষ হোৱাৰ আগতে ইহঁতৰ মানে কমিটিৰ লগত কাজিয়া হৈছে ৰাস্তাত, আমি গম পাইছো, মানে টকা পইচা লৈ। মানে এই কামটো দুৰ্নীতি কৰি মানে তাহতে টকা পইচা আত্মসাৎ কৰিছে। কাম কোনে কৰিছে? কাম হেডমাষ্টাৰ আৰু হেডমাষ্টাৰ নিজেই কৰিছে কামটো। তেখেতৰ নাম মিজানুৰ ৰহমান। আৰু এতিয়া এটা পাকঘৰৰ কাম আহিছে, তো আমি এতিয়া ওলাই আহিলো চবে মিলি যে পাকঘৰৰ কামটো আহিছে, আমি এষ্টিমেটটো লৈ কিনে কামটো ভালকে যাতে হয় আমি চোৱা চিতাকৈ কামটো কৰাম। কিন্তু আমি এষ্টিমেট বিচাৰাত এষ্টিমেট নিদিলে, আমাক ড্ৰয়িং দিলে, ক'লে যে এষ্টিমেট নাহে, এষ্টিমেট আমাক দিয়া নাই। কিমান লাখ টকাৰ কাম আবণ্টন হৈছে এইটো কোৱা নাই? নাই, এইটো কৈছে আমি জানা মতে 3 লাখৰ ওপৰত হ'ব, 3 লাখ 3.5 লাখ মান, কিন্তু মানে আমাক এষ্টিমেট দিয়া নাই। আৰু আপোনালোকে চাব, ইয়াৰ ৰড বিলাক যিবিলাক আছে একদম ল' কোৱালিটিৰ ৰড। আৰু কি কি? আৰু এইটো যে স্কুলটো চাইছে, এইটো নতুন ঘৰ হয় আৰু এইটো পুৰণা ঘৰ হয়। নতুন ঘৰৰ লগত পুৰণা ঘৰটো মিলাই কিনে মানে দুটাৰ বেলেগ বেলেগ ৱাল হ'ব লাগে, কিন্তু দুটা বেলেগ বেলেগ ৱাল কৰা নাই। এইটো পুৰণা ৱালটোৰ লগত মানে মিলাই কিনে নতুনটো দিছে, মানে ৱালটোত টকা বচাইছে, টকা বচাই কিনে টকাটো আত্মসাৎ কৰিছে। এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া আমি শিক্ষামন্ত্ৰী ৰমেশ পেগু ছাৰ আৰু মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছো যে এইটোৰ ওপৰত কঠোৰভাৱে এটা সিদ্ধান্ত এটা উচিত তদন্ত হ'ব লাগে, যাতে ভৱিষ্যতে এই স্কুলৰ নহয় কোনো স্কুলৰ মানে প্ৰধান শিক্ষকে যাতে এনেকুৱা ধৰণৰ আত্মসাৎ কৰাৰ কথা কেতিয়াও স্বপ্নত ভাবিব নোৱাৰে।